নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনাক জনমতলৈ আপোনালোক ইতিমধ্যে সকলোৱে অৱগত যে চৰকাৰে অষ্টম দৰমহা আয়োগ অৰ্থাৎ 8 পে কমিশন আনি আছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত অনুমোদন জনাইছে আৰু কালি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীও এই সন্দৰ্ভত কৈছে যে অহা 15 দিনৰ ভিতৰত অৰ্থাৎ 15 দিনৰ পিছত এই বিষয়ে ইতিমধ্যে আয়োগ গঠন কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে মানে অষ্টম দৰমহা আয়োগ কি হয় অষ্টম দৰমহা আয়োগ অহাৰ লগে লগে সকলোৱে জানে যিসকল চৰকাৰী কৰ্মচাৰী লগতে যিসকল পেনশনাৰ সেই সকলৰ দৰমহা বৃদ্ধি হ'ব এতিয়া জানিলো আহক আমি কিমান পৰিমাণ দৰমহা বৃদ্ধি হ'ব কেনে ধৰণে বৃদ্ধি হ'ব চৰকাৰে এই সন্দৰ্ভত কি ক'লে তাৰ পিছত দৰমহা বৃদ্ধি হোৱাৰ ক্ষেত্ৰত কিছুমান ফেক্টৰ আছে কিছুমান গুণক আছে সেই গুণকবিলাক কি ক্ষেত্ৰত কেনে ধৰণে প্ৰযোজ্য হ'ব ডিএ হওক এইচআৰএ হওক টিএ হওক এই সন্দৰ্ভত গোটেই কথাখিনি জানি ল'ব লগতে এৰিয়া কিমান টকা পাব বৰ্ধিত দৰমহা কেতিয়াৰ পৰা পাব মানে গোটেই কথাখিনি মই আপোনাক ডিটেইলছত জনাই আছো সেই কাৰণে ভিডিওটো স্কিপ নকৰিব ভিডিওটো ধুনীয়াকৈ চাওক তেতিয়া গম পাব যে আপোনাৰ দৰমহা কিমান বৃদ্ধি হ'ব বা পেনশন কিমান বৃদ্ধি হ'ব সেই গোটেইখিনি ডিটেইলছত জনাই আছো এতিয়া আমি আহিছো পোনপ্ৰথমে চৰকাৰে কি ক'লে মই আপোনালোকক স্ক্ৰীনত দেখাই দিছো পিআইবিৰ নিউজৰ লেটাৰখন তাতে তেওঁলোকে কৈছে যে 28 অক্টোবৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰে তাতে কি কৰিছে অনুমোদন জনাইছে অষ্টম দৰমহা আয়োগ গঠনত অৰ্থাৎ 15.5 বছৰৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ হ'ব লগতে কালি মুখ্যমন্ত্ৰীজনেও আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনেও এই সন্দৰ্ভত অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত কৈছে যে অতি শীঘ্ৰে দৰমহা আয়োগ গঠন হ'বলৈ গৈ আছে মানে এইখিনি হওঁতে আপোনাৰ অলপমান টাইম লাগিব সেই টাইমখিনিত যেহেতু ইমানখিনি ধৰক বস্তু চাব লাগিব সেই গোটেইখিনি চোৱা চিতা কৰাৰ ভিতৰত অলপমান টাইম লাগিব কিন্তু আহি আছে সেই কথাখিনি আপোনালোকে সেই গোটেই বস্তুখিনি বুজি লওক দৰমহা কিমান বৃদ্ধি হ'ব ফিটমেণ্ট ফেক্টৰ বুলি চবতছে ইম্পৰ্টেণ্ট কথাটো হ'ল ফিটমেণ্ট ফেক্টৰ বুলি কয় এই ফিটমেণ্ট ফেক্টৰটো কি হয় এই গোটেই কথাকেইটা আপোনালোকে জানি লওক ফিটমেণ্ট চৰকাৰে কি ক'লে মই আপোনালোকক ক'লোঁ ইতিমধ্যে দৰমহা কেনেকৈ বৃদ্ধি হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ যিটো ফিটমেণ্ট ফেক্টৰ বুলি কৈ আছে এটা এটা গুণক হয় এই গুণকটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনাৰ দৰমহা বা পেনশন বৃদ্ধি হ'ব তাৰপিছতে সেই দৰমহা যে বৃদ্ধি হ'ব আপোনাকতো 1 তাৰিখৰ পৰাই 2026 চনৰ 1 তাৰিখৰ পৰাতো আপোনাৰ দৰমহা বৃদ্ধি নহয় 1.5 বছৰ লাগিব পাৰে কাৰোবাৰ এবছৰ লাগিব পাৰে কাৰোবাৰ 2 বছৰ লাগিব পাৰে তো তাৰ ক্ষেত্ৰত আপুনি কিমান টকা এৰিয়া পাব পাৰে লগতে বৰ্ধিত দৰমহা কেতিয়া পাব সেই গোটেইখিনি কথা জানিবলৈ হ'লে আমি পোনপ্ৰথমে ফিটমেণ্ট ফেক্টৰটো কি হয় সেইটো জানি ল'ব লাগিব ফিটমেণ্ট ফেক্টৰটো হৈছে এটা গুণক হয় যিটো আপোনাৰ বেচিক পেটো অৰ্থাৎ আপোনাৰ ধৰি লওক আপুনি দৰমহা জাষ্ট এটা মই কথা কৈছোঁ উদাহৰণ দিছোঁ বুজাবৰ কাৰণে দৰমহাটো আপুনি ধৰি লওক 20,000 পায় 20,000 টকা দৰমহা পায় 20,000 টকা আপোনাৰ বেচিক পে ঠিক আছে দৰমহা নহয় এইটো আপোনাৰ বেচিক পে 20,000 টকা বেচিক পে এটা ফিটমেণ্ট ফেক্টৰ উলিয়াই এই ফিটমেণ্ট ফেক্টৰটো উলিয়াই তেওঁলোকে ধৰি লওক মূল্য বৃদ্ধি কিমান হৈ আছে চৰকাৰ কিমান সমৰ্থ হৈ আছে দেশত কেনেকুৱা ধৰণৰ ইকনমিক চিষ্টেম চলি আছে দেশৰ ইকনমি কেনেধৰণে চলি আছে সেই গোটেই কথাখিনি মানে চালি জাৰি চাই এই ফিটমেণ্ট ফেক্টৰটো চৰকাৰে নিৰ্ধাৰণ কৰে আৰু আমি এই ফিটমেণ্ট ফেক্টৰটো আমি কি কৰিম 7 পে কমিশন 6 পে কমিশন পঞ্চম কমিশন সেই আগৰ যিবিলাক কমিশন আছিলে সেইবিলাকত ফিটমেণ্ট ফেক্টৰটো কেনেকৈ লৈছিলে তাৰ ওপৰত নিৰ্ধাৰণ কৰি পেলাই আমি 8 পে কমিশনত ফিটমেণ্ট ফেক্টৰটো কেনেধৰণৰ আহিব পাৰে আমি সেইটো নিৰ্ধাৰণ কৰিম বা আমি এটা জাষ্ট আলোচনা কৰিম ঠিক আছে আপোনাৰ ধৰি লওক বেচিক পে 20,000 টকা 20,000 টকাৰ লগত আপুনি ফিটমেণ্ট ফেক্টৰ আপোনাক এনে জাষ্ট মই কথাটো ক'লোঁ দুই ফিটমেণ্ট ফেক্টৰ লোৱা হ'ল তেতিয়াহ'লে আপোনাৰ নেক্সট 8 পে কমিশনত আপোনাৰ দৰমহা কিমান হ'ব 40,000 টকা হৈ যাব এইটো জাষ্ট এটা উদাহৰণ দিছোঁ ঠিক আছে মই গোটেই কথাকেইটা আপোনাক ডিটেইলছত জনাই আছোঁ আমি অলপ চাৰ্টৰ জৰিয়তে কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে এখন এটা মই জাষ্ট চাৰ্ট এখন আনিছোঁ লেভেল 1 যিসকল 4th গ্ৰেডৰ এমপ্লয়ি হয় সেই 4th গ্ৰেডৰ এমপ্লয়িসকলৰ কাৰণে ধৰি লওক তেওঁ দৰমহা হৈছে 18,000 টকা আৰু তেওঁৰ ফিটমেণ্ট ফেক্টৰ ধৰিলে চৰকাৰে তেওঁৰ ফিটমেণ্ট ফেক্টৰ ধৰিলে আপোনাৰ 18,000 হয় তেওঁৰ দৰমহা ফিটমেণ্ট ফেক্টৰ ধৰা হ'ল 1.83 তেতিয়াহ'লে তেওঁ এইটো যদি পূৰণ কৰি দিয়া যায় 18,000 ইনটু 1.83 তেতিয়াহ'লে কিমান হয় 32,940 টকা হৈ যায় ঠিক আছে তেতিয়া তেওঁৰ দৰমহা কিমান বৃদ্ধি পাব 32,940 টকা অৰ্থাৎ 32,940 টকাৰ পৰা যদি আপুনি মাইনাছ 18,000 টকা কৰি দিয়ে তেতিয়াহ'লে তেওঁ দৰমহা কিমান টকা বৃদ্ধি পাব 14,000
940 অৰ্থাৎ 14,000 প্লাছ তেওঁৰ দৰমহা বৃদ্ধি পাব ঠিক তেনেদৰে লেভেল 4 লেভেল 5 লেভেল 10 এনেধৰণে আছে তাতে ফিটমেণ্ট ফেক্টৰ 1.83 যে হ'ব সেইটো কথা নহয় ফিটমেণ্ট ফেক্টৰ আপোনাৰ 2.86 যদি হৈ যায় ধৰি লওক 18,000 টকা তেওঁ বেচিক পে 18,000 টকা তেওঁ বেচিক পে 18,000 টকাৰ বেচিক পেৰ লগত যদি আমি 2.86 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম যে 51,000 2.86 নহয় তো 2.46 তেতিয়াহ'লে আমি গম পাম যে 44,280 ঠিক আছে এইটো তেওঁৰ দৰমহা হ'ব এই দৰমহাটো যদি আমি মাইনাছ 18,000 টকাটো যদি আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে তেওঁৰ দৰমহা কিমান টকা বৃদ্ধি পাই যায় প্লাছ 26.280 ইমানখিনি টকা তেওঁ দৰমহা বৃদ্ধি পায় ঠিক আছে ক্লিয়াৰ হ'ল আপোনালোকে সবতছে মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল ফিটমেণ্ট ফেক্টৰ যেটো সকলোৱে কৈ আছে সেই ফিটমেণ্ট ফেক্টৰটো ওপৰতে ডিপেণ্ড কৰিব আগৰ যিবিলাক ফিটমেণ্ট ফেক্টৰ আছিলে সেইবিলাক এনেকুৱা ধৰণৰ আছিলে 2.46 2.28 বা 2.09 এনেকুৱা ধৰণৰ ফিটমেণ্ট ফেক্টৰ আছিলে এইবাৰ কিমান ফিটমেণ্ট ফেক্টৰ হয় সেইটো এতিয়ালৈকে গম পোৱা নাই আয়োগ যিহেতু গঠন কৰিছে আয়োগ গঠন কৰাৰ পিছতহে আমি গম পাম যে ফিটমেণ্ট ফেক্টৰটো কিমানকৈ লৈছে ঠিক আছে কিন্তু কৰ্মচাৰীসকলে দাবী কৰিছে যে 2.46 বা ইয়াৰ ওপৰত ফিটমেণ্ট ফেক্টৰ হ'ব লাগে এনেধৰণে তেওঁলোকে বিভিন্ন মাধ্যমত দাবী কৰি আছে আমি বেছিক এটা কথা বুজি লওঁ এতিয়া চাওক আপুনি আপোনাৰ দৰমহা বা পেঞ্চনটোৰ বিষয়ে অলপমান বস্তুটো অলপ কথাখিনি জানি লওক আপোনাৰ বেচিক পে হৈছে 29,200 টকা ঠিক আছে যদি আমি ফিটমেণ্ট ফেক্টৰ 2.28 হিচাপে যদি চৰকাৰে ধৰে আপোনাৰ বেচিক পে হৈছে 29,200 টকা আপুনি দৰমহা পায় বা পেঞ্চন পায় 29,200 টকা আপোনাৰ ফিটমেণ্ট ফেক্টৰ কিমান ধৰিলে 8 পে কমিশ্যনত 2.28 তেতিয়াহ'লে আপোনাৰ 29,000 টকা ইনটু আপুনি 2.28 যদি কৰে তেতিয়াহ'লে আপোনাৰ 29,200 তেতিয়াহ'লে আপোনাৰ 66.576,000 আপোনাৰ কি হ'বগৈ দৰমহা হ'বগৈ ঠিক আছে তাৰপিছত ডিএটো কিহৰ ওপৰত ডিপেণ্ড কৰে ডিয়াৰনেছ এলাউন্স বুলি যিটো কয় মূল্য বৃদ্ধিৰ ভাত্তা সেইটো হৈছে আপোনাৰ 29,000 টকা দৰমহাৰ যদি 58% এতিয়া 58% হৈ আছে ডিএটো তেতিয়াহ'লে কি হয় 29,000 টকাৰ লগত 29,000 টকাৰ 58% যদি ধৰা হয় তেতিয়াহ'লে কিমান হয় 16,936 টকা হয় অৰ্থাৎ সেই বেচিক পেটোৰ লগত 16,936 টকাটো যোগ দিব তাৰপিছত HRA হাউচ ৰেণ্ট এলাউৱেন্স যেটো কোৱা হয় সেইটো যদি 27% অৰ্থাৎ বেচিক পেটোৰ ওপৰতে সব কি কৰিব পাৰ্চেন্টেজবিলাক ধৰা হ'ব 29,200 টকাৰ ওপৰত যদি 27% ধৰা হয় তেতিয়া 7,884 তাৰপিছত টিএ ধৰে 3,600 টোটেল আপুনি দৰমহা এতিয়া পাই আছে কিমান 57,620 ঠিক আছে 8 পে কমিশ্যন অহাৰ লগে লগে আপুনি কি কৰিব সেই ফিটমেণ্ট ফেক্টৰটো যোগ হ'ব 66,576 তাৰপিছতে আপোনাৰ যেতিয়া 8 পে কমিশ্যন আহিব আগন্তুক একদম 10 বছৰ কমপ্লিট হোৱাৰ লগে অৰ্থাৎ 2037 চনলৈকে কি হ'ব 2026 চনৰ পৰা আপোনাৰ ডিএটো 0 পৰা ধৰিব আৰু বহাই গৈ থাকিব 2% 3% 1% 4% মানে দামবিলাক যিমান বৃদ্ধি পাই গৈ থাকিব সিমানে আপোনাৰ সেই চৰকাৰে পাৰ্চেন্টেজটো তেওঁলোকে ধৰি গৈ থাকিব ঠিক আছে 0 পৰা ধৰিব তাৰপিছতে আপোনাৰ যিটো HRA হাউচ ৰেণ্ট এলাউৱেন্স আছে হেতুত আপোনাৰ 27% ধৰিব 66,576 ৰ যদি 27% ধৰা হয় তেতিয়াহ'লে কিমান হয় 17,975 হৈ যায় ঠিক আছে তাৰপিছতে আপোনাৰ টিএ যদি ধৰা হয় 4,500 তেতিয়াহ'লে আপোনাৰ টোটেল দৰমহা কিমান হৈ গৈ 89,051 বুজি পালে আপোনাৰ টোটেল দৰমহা কিমান হ'বগৈ 89,051 অৰ্থাৎ এইটো হৈছে আপোনাৰ বেচিকটো আপোনাৰ বেচিক পে হৈছে কিমান 66,576 বাকি এইখিনি যোগ দিয়াৰ পিছত 89,000 আৰু টোটেল কিমান পাৰ্চেন্ট বাঢ়িব তেতিয়া আপুনি 57,620 টকাৰ পৰা 89,051 টকাটো মাইনাস কৰি দিলে আপোনাৰ টোটেল কিমান দৰমহা পাহে হেতু হৈ যাব এতিয়া এইখিনি হৈছে চৰকাৰী যিসকলে চাকৰি কৰি আছে যিসকল পেনশনাৰ সকলৰ ক্ষেত্ৰতো হে একেই কথা বাকি আপোনাৰ পেনশনাৰ সকলৰ ক্ষেত্ৰতো হে একে ধৰণৰ ফৰ্মুলাৰে এপ্লাই হ'ব ঠিক আছে বুজি পালে কথাখিনি আপোনালোকৰ এতিয়া চাওক যোনটো এৰিয়া কথা কৈছিলো মই এৰিয়াটো ধৰি লওক চৰকাৰে
1 জানুৱাৰী 2024 চনৰ পৰা 8 পে কমিশ্যন লগাব। এতিয়া আয়োগ বহিছে, গোটেই ফাইনেন্সিয়েল কমিটি বহিব, গোটেইখিনি যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনাক ধৰি লওক 1.5 বছৰ লাগিব, 1.5 ইয়াৰ লাগিব। ঠিক আছে, 1.5 বছৰ লাগিব হ'লে আপোনাৰ কিমান হ'ব? 18 মাহ। 18 মাহ সময়ৰ প্ৰয়োজন। এতিয়া সেই 18 মাহটোত আপোনাৰ সেই যে যিমানখিনি 2024 চনৰ 1 জানুৱাৰীৰ পৰা যিমানখিনি দৰমহা বাঢ়িব লাগিছিল, ধৰি লওক আপোনাৰ দৰমহা 10,000কৈ যদি বাঢ়িছে, তেতিয়াহ'লে সেই 18 লগত 10টো পূৰণ কৰাৰ লগে লগে আপোনাৰ টোটেল আপুনি কিমান হৈ যাব? আপোনাৰ এৰিয়াটো তেতিয়া আপুনি সেই সিমান হিচাপত পাব। ঠিক আছে, তাৰপিছতে আপোনাৰ এইখিনি বৰ্ধিত দৰমহাখিনি কেতিয়া দিয়া হ'ব? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে, বৰ্ধিত দৰমহা মই ক'লোৱে যে বৰ্ধিত দৰমহা কেতিয়াৰ পৰা হ'ব, অৰ্থাৎ কমিশ্যন বহিছে, কমিশ্যনে যেতিয়া ৰিপৰ্ট দিব, চৰকাৰে চাৰি চাব, তাৰপিছতে যেতিয়া এবছৰ 1.5 বছৰ বা খুব বেছি 2 বছৰৰ ভিতৰত যেতিয়া এইবিলাক এপ্লাই হ'ব, তেতিয়াৰ পৰা আপোনাৰ বৰ্ধিত দৰমহাটো পাব। আপুনি এতিয়া 2024 চনৰ 1 জানুৱাৰীৰ পৰা 8 পে কমিশ্যন লাগিছে মানে আপুনি 1 জানুৱাৰীৰ পৰা আপোনাৰ দৰমহা নাবাঢ়ে। ঠিক আছে, আপুনি 2027 চনত দৰমহা আপোনাৰ বাঢ়িবগৈ। সেই গোটেইখিনি কথা চৰকাৰে কি কৈছে, দৰমহা কেনেকৈ বৃদ্ধি হ'ব, ফিটমেণ্ট ফেক্টৰ কি হয়, এৰিয়া কিমান পাব, এই গোটেইখিনি মই ডিটেইলছত বুজাই দিলোঁ। ঠিক আছে, এনেধৰণৰ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে, যাতে মিছ নহয় আপোনালোকৰ। ঠিক আছে, তো ভিডিঅ'টো ভাল পায় যদি এটা লাইক কৰিব, আৰু কমেণ্টত আপোনালোকে কিবা জানিব লগা থাকিলে সুধিব পাৰে। ঠিক আছে, থেংক ইউ।